নমস্কাৰ, মই নিবিড় তামুলী শইকীয়া তোমালোকক ৰিষ্টাৰ্ট চেকৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বিশেষ নকওঁ, আজি মই তোমালোকে অসমীয়া বিষয়টো কেনেধৰণেৰে পঢ়িলে এটি ভাল ফলাফল লাভ কৰিবা, এটা ভাল নম্বৰ লাভ কৰিবা, তাৰ সম্পৰ্কত এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ চেনেলত বিভিন্ন বিষয়ৰ ভিডিঅ' দি আছে, নিশ্চয় তোমালোকে চাইছা। আৰু আজি মই লৈ আহিছোঁ অসমীয়া বিষয়টো। এইটো দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সূচীপত্ৰ। প্ৰথমে মই পদ্যাংশখিনিৰ কথা আলোচনা কৰিম। কেনেধৰণে পঢ়িবা, কোনখিনি পইণ্ট চাবা, কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেইখিনি আলোচনা কৰিম। তাৰ পাছতে মই গদ্যাংশলৈ যাম। আৰু আজি বোধহয় ব্যাকৰণৰ কথাখিনি যদি আলোচনা কৰোঁ, ভিডিঅ'টো খুব দীঘল হৈ যাব, তোমালোকে চাবলৈ অলপ অসুবিধা পাবা। গতিকে ব্যাকৰণ বিষয়টো এটা অন্য ভিডিঅ'ত আনিবলৈ মই চেষ্টা কৰিম। গতিকে এতিয়া মই পদ্যাংশটো আৰম্ভ কৰিছোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত কেইটামান কথা কৈ ল'ব বিচাৰিছোঁ। বহুতে এনেকুৱা কৰা দেখা যায়, সকলোৱে নহয়, যে অসমীয়া বিষয় বুলি খুব এটা গুৰুত্ব নিদিয়ে, যে অসমীয়া বিষয় আমি পাৰিমেই, আমাৰ মাতৃভাষা, এনেধৰণে বহুতে ভাবি লোৱা দেখা যায়। সকলোকে কোৱা নাই, কিন্তু প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰী এনেকৈ ভাবি লয় অসমীয়া উজুৱে হ'ব, নিশ্চয় পাৰিম। আচলতে এটা ভাল নম্বৰ পাবলৈ হ'লে অসমীয়াটোক ইমান সহজকৈ ল'লে নহ'ব। তোমালোকে খৰচি মাৰি অসমীয়া কিতাপখন পঢ়িবই লাগিব, তেতিয়াহে এটা ভাল নম্বৰ লাভ কৰিবা। অসমীয়া নম্বৰ পাবলৈ ইমান কঠিনো নহয়, যদিহে তোমালোকে খৰচি মাৰি পঢ়া। এতিয়া পদ্যাংশ। প্ৰথম আছে বৰগীত। বৰগীতৰ আৰু পদ্যাংশৰ তোমালোকে সদায় কবি পৰিচয়টো চাবা, তাৰ পৰা ভাল প্ৰশ্ন আহিয়ে থাকে। যদি নোচোৱা নম্বৰ তোমালোকে হেৰুৱাবই লাগিব। কবি পৰিচয় চাবা। ইয়াত এতিয়া তোমালোকৰ মাধৱদেৱে লিখা আখ্যানমূলক ৰচনা, তত্ত্বমূলক ৰচনা, নাট, এয়া মই মাৰ্ক কৰি থৈছোৱেই। ঝুমুৰা, এইখন তোমালোকে একদম জিভাৰ আগত ৰাখিব লাগিব, তেতিয়াহে তোমালোকে এই পাৰ্টটোৰ পৰা ভাল নম্বৰ এটা পাবা। আহিয়ে থাকে এইকেইটা। বাৰু হ'ল, তোমালোকে চাবা। অকল এই বৰগীতটো পঢ়ি থ'লেই নহ'ব, এই পিছৰখিনি চাবই লাগিব। তাৰপাছত আহি গ'ল বৰগীতৰ বিষয়ে কেইটামান ইয়াত কথা লিখা আছে, সেইখিনি চাবা। মষ্ট ইম্পৰ্টেণ্ট, বৰগীতৰ লক্ষণ 110% অহাৰ চান্স আছে, আহিয়ে থাকে। বৰগীতৰ লক্ষণকেইটা তোমালোকে মনত ৰাখিবা। তাৰপিছতে ব্ৰজাৱলী ভাষাৰ বিষয়ে লিখিছে, এইবোৰ তোমালোকে খৰচি মাৰি চাবা। মই প্ৰথমতে কৈ লৈছোঁ, খৰচি মাৰি নপঢ়িলে অসমীয়াত ভাল নম্বৰ পাবলৈ সক্ষম নহ'বা। মই আচলতে আৰু এটা কথা কৈ ল'ব বিচাৰিছোঁ। মই যেনেদৰে পঢ়িছিলোঁ সেইটো কথা কৈছোঁ, তোমালোকে কেনেধৰণে পঢ়াটো তোমালোকৰ কথা। বিষয়টো বৰ বেছি মুখস্থ কৰিবলৈ চাই লাভ নাই। মনত ৰাখিবা, কিন্তু মুখস্থ নকৰিবা। লাইন বাই লাইন মুখস্থ কৰি তোমালোকে নোৱাৰা। কাৰণ যেতিয়া 4-5 মাৰ্কৰ এটা লং কুৱেশ্যন আহি যাব বা এখন ৰচনা আহি যাব, তেতিয়া তোমালোকৰ মুখস্থ বিদ্যাই কামত নিদিব। মনত ৰাখিয়ে তোমালোকে লিখিব লাগিব বা বুজিয়ে লিখিব লাগিব। বা যেতিয়া এটা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এটা যেতিয়া আহি যাব, তোমালোকে কেতিয়াও মুখস্থ বিদ্যা ব্যৱহাৰ কৰিব নোৱাৰা। মনত ৰখা বা নিজে বনাই পেলাই লিখিব লাগিব। গতিকে মই তেনেধৰণে পঢ়িছিলোঁ আৰু 90+ পাবলৈ সক্ষম হৈছিলোঁ। গতিকে তোমালোকেও যাতে পোৱা, তাৰে আশাৰে আজি ভিডিঅ'টো লৈ আহিছোঁ। তাৰ পাছতে আছে জিকিৰ। আৰু তোমালোকক মই অনুশীলনীৰ প্ৰশ্নখিনিৰ কথা বৰ বেছি নকওঁ, তোমালোকে নিশ্চয় কৰিছা বা তোমালোকৰ স্কুলতো নিশ্চয় কৰাই দিছে। জিকিৰো তেনেকৈ তোমালোকৰ শব্দ অৰ্থ খুব প্ৰয়োজনীয় বস্তু। শব্দ অৰ্থ চাবা। কবি পৰিচয় ইয়াতো আছে, চাবা। তাৰ পাছতে ব্যাখ্যা কৰা। তোমালোকে ধৰি থোৱা ইয়াৰ তিনিটা নাই জানো, তিনিটা আছে। তিনিটাৰ ভিতৰত কোনোবা এটা আহিব জিকিৰৰ পৰা, আহিবই। গতিকে তোমালোকে তিনিটা ক্লিয়াৰ কৰি থোৱা। পুনৰবাৰ কৈছোঁ, মুখস্থ নকৰিবা, তিনিওটাৰে অৰ্থটো বুজি থোৱা। এতিয়া প্ৰথমটো আছে, পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। এইটো তোমালোকে মুখস্থ কৰিবলৈ গৈ লাভ নাই। এই বাক্য দুষাৰে আচলতে কি ক'ব বিচাৰিছে তাৰ ভাৱাৰ্থটো তোমালোকে বুজি থোৱা, মূল সাৰাংশটো লৈ থোৱা। যদি সম্পূৰ্ণ তুমি
বিষয়বস্তুটো লৈ থ'ব পাৰা, পৰীক্ষাত তুমি নিজে বনাই লিখিব পাৰিবা আৰু বনাই লিখিলে নাম্বাৰ 1 হ'লেও বেছিকৈ পোৱা যায়। ক'ৰবাৰ পৰা নোটছৰ পৰা ক'ৰবাৰ পৰা তুমি লাইন বাই লাইন যদি লিখি যোৱা, বহি চাই থকাজনেও গম পায় আৰু তেতিয়া নম্বৰটো দিবলৈ অলপ মন নকৰে। এইটো তোমালোকক এটা কথা কৈ দিছোঁ, যদি তোমালোকে নিজে বনাই 2 লাইনো লিখা, নিজৰ ফালৰ পৰাও যদি তুমি দুশাৰী যোগ দিয়া, তেতিয়া নম্বৰটো আহিবলৈ সুবিধা হয়, নম্বৰটো বেছিকৈ অহা চান্স থাকে। যদি 4 আছে তুমি বনাই লিখিলে 3-4 পায়ে যাবা, কিন্তু বৰ বেছিকৈ লাইন বাই লাইন লিখিবলৈ গৈ লাভ নাই। পিছৰকেইটাও ঠিক তেনেধৰণে চাবা। তাৰপিছতে আছে 65। ইয়াৰ সাৰাংশটো খুব আহে। 65টোৰ আচলতে মূল ভাৱ লিখিবলৈ খুব আহে। দিব বাৰু, নাইবা থাকিব কোনোবা এটা কবিতা, কিন্তু 65টো খুব ইম্পৰ্টেণ্ট হয়, অহা দেখা গৈছে। আৰু এটা কথা কৈ থওঁ, তোমালোকক যদি আমাৰ যোৱা বৰ্ষৰ অসমীয়াৰ মেট্ৰিকৰ প্ৰশ্ন কাকতখন যদি আলোচনা কৰি দিব লাগে, তোমালোকে কমেণ্ট বক্সত জনাবা। কেনেধৰণে লিখিলে 90+ বা কেনেধৰণে এটা ভাল মাৰ্কছ পাব পাৰি, মই অলপ থুলমূলকৈ কৈ দিবলৈ চেষ্টা কৰিম। কেনেধৰণে মই লিখিছিলোঁ সেইটোও ক'বলৈ চেষ্টা কৰিম। ইয়াতো আছে কবি পৰিচয়, তাৰপিছতে আছে পাঠবোধ, এইবোৰ চাবা। ইয়াত যেনেকৈ এটা মেইন লাইন আছে, 65ৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। কেতিয়াবা আহি যাব 65ৰ অৰ্থ কি, তোমালোকে এই লাইনটো যদি নপঢ়া লিখিব নোৱাৰা, 1 মাৰ্ক গ'ল। এইখিনি চালা। শব্দাৰ্থ ইয়াতো আছে, চাবা। বাকী ইয়াতো আছে ব্যাখ্যা কৰা। ইয়াৰো ব্যাখ্যা কৰা এটা তোমালোকে আহিব মনত ৰাখি থোৱা, গোটেইকেইটাই চাই থবা। আগৰটোত কোৱা ধৰণে মূল ভাৱটো উলিয়াই থবা, বুজি থবা কেনেধৰণে লিখিব লাগিব, আৰু বুজি থলে তোমালোকে পৰীক্ষাত যিমান লাগে সিমান লিখিব পাৰিবা। 4ৰ কাৰণে আহিলেও লিখিব পাৰিবা, 5ৰ কাৰণে আহিলেও লিখিব পাৰিবা। আৰু মুখস্থ কৰিলে আৰু এটা প্ৰব্লেম কি, তুমি যদি এটা কুৱেশ্যন 3 মাৰ্কৰ কাৰণে ঘৰত মুখস্থ কৰি আহিছিলা, কিবা কাৰণত পৰীক্ষাত আহি গ'ল 4 নম্বৰৰ বাবে, কিন্তু তুমি যদি সেইটো লিখি থৈ আহা, খুব বেছি 2.5 বা 3 পাবা, 1-1.5 মাৰ্ক তোমাৰ গুচি যাব। কিন্তু যদি তুমি বুজি থোৱা, বুজি থলে তুমি 2ৰ কাৰণে আহিলে 2ৰ কাৰণে লিখিব পাৰিবা, 4ৰ কাৰণে আহিলে 4ৰ কাৰণে কিমান লিখিব লাগিব তোমালোকে নিজে বুজি লিখিব পাৰিবা। মনত ৰাখিলে বা বুজি ল'লে এইটো এটা সুবিধা। দৃশ্যান্তৰ, এইটো কবিতাৰ মূল ভাৱ অহাৰ চান্স থাকে। চাই যোৱাটো ভাল, গোটেইকেইটাৰে চাবা। মই কোৱা নাই যে মই অকল যিকেইটা অহা চান্স আছে বুলি কৈছোঁ সেইকেইটাই চাবা, এইটো কোৱা নাই, গোটেইকেইটাৰে চাবা। এইটোৰ অহাৰো চান্স থাকে। দৃশ্যান্তৰ, গদ্যাংশ আৰম্ভ হ'ল। এইটো চেপ্টাৰ বৰ বিশেষ টান নহয়, আচলতে মই ইমান টান পোৱা নাছিলোঁ। এই কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটো খুব আহে, চব পৰীক্ষাতে অহা দেখা যায়, মনত ৰাখিবা। এইবোৰ সকলোখিনিয়ে প্ৰয়োজনীয় বাৰু, কৈ দিছোঁ তথাপি। ইয়াতো চাবা লেখকৰ পৰিচিতি, শব্দ অৰ্থ, কুৱেশ্যনখিনিতো চাবা। ভিতৰৰ পৰাতো আহিবই, ইয়াৰ পৰাও বেছিকৈ অহা দেখা যায়, ইয়াৰ পৰাও আহে, ভিতৰৰ পৰাও আহে। আৰু এটা কথা কৈ থওঁ, কোনেও পৰীক্ষালৈ যাওঁতে অকল এই অনুশীলনীৰ কুৱেশ্যনকেইটা মুখস্থ কৰি পেলাই পৰীক্ষালৈ নাযাবা। এইটো তোমালোকৰ প্ৰতি মোৰ অনুৰোধ। কেতিয়াও এই কুৱেশ্যনকেইটা দিয়ে পৰীক্ষাটো সামৰি নথয়, ভিতৰৰ পৰা কুৱেশ্যন আহিব। গতিকে চেপ্টাৰটো পৰীক্ষাৰ আগত 2-3 বাৰ খৰচি মাৰি পঢ়াটো খুব প্ৰয়োজনীয়। অকল অনুশীলনী প্ৰশ্ন কৰি ভাল নম্বৰ পাব নোৱাৰা। এনেধৰণৰ ভুল ধাৰণা যদি কোনোবাই লৈ আছে, আজিয়ে বাদ দিয়া। ভাল ফলাফলৰ বাবে এই লেচনবোৰ থ্ৰলি পঢ়া, তোমালোকে একদম ভিতৰৰ পৰা কুৱেশ্যন আহিব। বাকী তোমালোকক বহুতকেইটা পাঠৰ বিষয়ে মই ক'লোৱেই, কেনেধৰণে চাবা। প্ৰত্যেকটো পাঠত প্ৰায় একেই, মানে তোমালোকে শব্দাৰ্থবোৰ চাবা, লেখকৰ পৰিচিতি চাবা, কবিতা হ'লে কবিৰ পৰিচয় চাবা, লেচনটো খুব খৰচি মাৰি পঢ়িবা, অকল অনুশীলনী প্ৰশ্ন কৰি পৰীক্ষা দিবলৈ নাযাবা। মই প্ৰায়খিনি কথা ক'লোৱেই, গতিকে প্ৰত্যেকটো পাঠৰ বিষয়ে মই কৈ নাথাকোঁ। এতিয়া গোটেই আমাৰ অসমীয়া বিষয়টোৰ ওপৰত মই দুটামান কথা কৈ পেলাই সামৰণি মাৰিম। এতিয়া প্ৰথমতেই কৈছিলোঁ আৰু অলপ কৈ দিওঁ, অসমীয়া বিষয়টোত 100 পাবলৈ ভাল, কৈ দিছোঁ, তোমালোকে বেয়া পাব নালাগে কোনো, তোমালোকৰ ভাল চিন্তা কৰি মই ভিডিঅ'টো বনাইছোঁ। অসমীয়া বিষয়টোত 100 পাবলৈও ভাল আৰু একেবাৰে বেয়া কৰিবলৈও ভাল, মানে তোমালোকে একদম ছিংগুল মাৰ্ক পাবলৈও ভাল আৰু 100 পাবলৈও ভাল। এতিয়া
কথাটো তোমালোকৰ ওপৰত। তোমালোকে 100 পাবলৈ পঢ়িবা নে একেবাৰে বেয়া কৰিবলৈ পঢ়িবা, সেইটো তোমালোকৰ নিজৰ সিদ্ধান্ত, নিজৰ বিবেক বিবেচনাৰে তোমালোকে ভাবিবা আচলতে কোনটো কৰা প্ৰয়োজন। যদি একেবাৰে অসমীয়া বুলি আৰু পৰীক্ষা আগদিনাখন পঢ়িবলৈ থৈ দিছা, পৰীক্ষা আগদিনা পঢ়িম পৰীক্ষা দিম বুলি থৈ দিছা, তেতিয়াহ'লে পৰীক্ষা বেয়া হোৱাটো একদম ফাইনেল। গতিকে পৰীক্ষালৈ এতিয়াও বহুত সময় আছে, প্ৰায় আমাৰ হাতত 2 মাহ সময় আছে। গতিকে তোমালোকে এতিয়াৰ পৰা যদি পঢ়া এতিয়াৰ পৰা বহুতখিনি হ'বই, কিন্তু আগদিনাখনৰ ৰাতিলৈ তোমালোকে বিষয়টো পেলাই থৈ নিদিবা, অসমীয়া বুলি অৱহেলা নকৰিবা। মই কৈছোৱে 100 পাবলৈ খুব ইজি, 100 পাবলৈ খুব ইজি। মই নিজেই মেট্ৰিকত 93 পাইছিলোঁ, 93 পাইছিলোঁ। আৰু অসমীয়া বিষয়ত আৰু এটা অসুবিধা হয় ছাত্ৰ ছাত্ৰীসকলৰ, যিটো মোৰ হৈছিলে আগতে, কিন্তু মেট্ৰিকত মই অলপ কষ্ট কৰি পঢ়াৰ বাবে সেই অসুবিধাটো নাপালোঁ। মোৰ আগতে হৈছিল সময়ৰ খুব নাটনি হয়, পৰীক্ষাত সময়ৰ খুব নাটনি হয়। মোৰ আগতে 8-9তো একদম পৰা প্ৰশ্ন থাকি আহে, মানে লিখিবলৈ সময় নহয়। কিন্তু তাৰ বাবে তোমালোকে এটা কাম কৰিব পাৰা, মই কৰিছিলোঁ আৰু কৰি পেলাই মই ফল পাইছিলোঁ, সেইকাৰণে তোমালোকক ক'বলৈ লৈছোঁ। তোমালোকৰ এতিয়া প্ৰি টেষ্ট হ'ব, প্ৰি ফাইনেল হ'ব। প্ৰি ফাইনেল হোৱাৰ অলপ দিন পাছতে তোমালোকৰ টেষ্ট পেপাৰবোৰ ওলাব। টেষ্ট পেপাৰটো কিনিবা, মই কিনিছিলোঁ। আৰু বিশেষকৈ অসমীয়াৰ পেপাৰবোৰ তোমালোকে ঘৰত টাইম লৈ প্ৰেক্টিছ কৰিবা, একদম খুব প্লাছ পইণ্ট। যেতিয়া তোমালোকে বেছি নালাগে 4 বা 5খন পেপাৰ যদি তোমালোকে টাইম লৈ প্ৰেক্টিছ কৰি দিয়া, অট'মেটিক তোমালোকৰ হাত খৰকে চলিবলৈ আৰম্ভ হৈ যাব আৰু মেট্ৰিকত প্ৰশ্ন থাকি অহাৰ কোনো প্ৰশ্নই নুঠে। মোৰ যিটো ল'ৰা আগতে 3 ঘণ্টাত গোটেই পেপাৰখন কৰি নহয়, মেট্ৰিকত মোৰ অসমীয়া পৰীক্ষাৰ দিনা 20 মিনিট নে 15 মিনিট মোৰ থাকি গৈছে, তাৰ আগতে মোৰ লিখি হৈ গ'ল, 20 মিনিট নে 15 মিনিট থাকি গৈছে। গতিকে সেইটো মই টেষ্ট পেপাৰ প্ৰেক্টিছ কৰাৰ কাৰণে মই সেইটো ফল পাইছিলোঁ। তোমালোকো মই ভাবোঁ টেষ্ট পেপাৰ তোমালোকে আনি পেলাই প্ৰেক্টিছ কৰিবা, তেতিয়া তোমালোকৰ সময়ৰ নাটনি কোনো কাৰণেই নহয়। আৰু পঢ়িবলৈ আৰম্ভ কৰি দিয়া। ৰিষ্টাৰ্ট চেকৰ সমূহ সদস্য তোমালোকৰ বাবে দিন ৰাতি আছেই, দিন ৰাতি তোমালোকৰ বাবে কষ্ট কৰি আছে, ভাল ফলাফল এটা কৰিব লাগিব। ৰিষ্টাৰ্ট চেক সদায় তোমালোকৰ লগত আছে। কিবা অসুবিধা পালে কমেণ্ট বক্সত জনাবা, নিশ্চয় তোমালোকক সহায় কৰিম, সহায় কৰিবলৈকে আছোঁ। ৰিষ্টাৰ্ট চেক সদায় তোমালোকৰ লগত। বাকী সকলোলৈকে শুভেচ্ছা থাকিল। কিবা অসুবিধা পালে কমেণ্ট বক্সত জনাবা। আজিলৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।